আসসালামু আলাইকুম, নমস্কাৰ। আজিৰ পৰা নতুন বিধানসভা আৰম্ভ হ'ল। আমাৰ সন্মানীয় বিধায়কসকলে শপত গ্ৰহণ কৰিলে, অধ্যক্ষ নিৰ্বাচিত হ'ল আৰু আজিৰ পৰা আমাৰ গোটেই অসমবাসীৰ আশা সপোন বিধানসভাত থাকি গ'ল, আৰম্ভ হ'ল। এই বিধানসভাত বিৰোধী পক্ষ এইবাৰ যিহেতু দুৰ্বল, 24জন মাত্ৰ বিধায়ক 4টা দলৰ, গতিকে বিৰোধী পক্ষ দুৰ্বল আৰু সেই বিৰোধী পক্ষই এইবাৰ আমাৰ অসমৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব বিধানসভাত, সেইটো লৈ আমি সকলোৱে কল্পনা কৰি আছোঁ, আশা ৰাখি আছোঁ। তাৰ মাজতে এইটোও আমি কথা পাতি আছোঁ, আশা ৰাখিছোঁ বা আলোচনা কৰি আছোঁ যে এইবাৰ বিৰোধী দলৰ নেতা কোন হ'ব কংগ্ৰেছ দলৰ পৰা। যে কিছুমানে কৈ আছে যে 19জনৰ মাজত 18জনে সংখ্যালঘু মুছলমান বিধায়ক, গতিকে তাৰ মাজৰ পৰা হ'ব লাগে। আৰু কোনোবাই এটা ছেক্টৰে কৈ আছে যে বিৰোধী দলৰ নেতা কংগ্ৰেছে আমাৰ একমাত্ৰ কংগ্ৰেছ দলৰ সংখ্যাগুৰু বিধায়ক জয়প্ৰকাশ দাসক দিব লাগে। যিজনক বিৰোধী দলৰ নেতা কোন হয় সেইটো লৈ আমি ইমান চিন্তা কৰিব নালাগে, কাৰণ কংগ্ৰেছৰ পৰা যিজনকে বিৰোধী দলৰ নেতা হ'ব, আমাৰ আশা নাই যে তেখেতে খুব জ্ঞানী মানুহ হ'ব, অসমৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত তেখেতে বক্তব্য ৰাখিব পাৰিব বা বিধানসভাত চৰকাৰক হলটেকত পেলাব পাৰিব। তেনেকুৱা আশা আমি এই 19জনৰ মাজত হয়তো দেখা নাই, আৰু এইটো মোৰ কথা নহয়, গোটেই অসমবাসীৰ কথা। তাৰ মাজতো আমাৰ আশা থাকিব, কাৰণ বিৰোধী পক্ষৰ ওপৰত চকু থাকে আৰু বিধানসভাটো বিৰোধী পক্ষই শক্তিশালী যদি নহয়, আমাৰ ৰাজনৈতিক গণতান্ত্ৰিক পৰিৱেশটো অলপ দুৰ্বল হয়, সেইটো আমি সকলোৱে জানো। 19জন কংগ্ৰেছৰ বাকী আন কেইটামান দলৰ, সৰু সৰু দলৰ, ৰাইজৰ দলৰ দুজন আছে, তৃণমূলৰ আছে এজন, AIUDF আছে, 24জন বিধায়কেৰে এইবাৰ বিৰোধী পক্ষই চৰকাৰ পক্ষক হলটেকত পেলাব লাগিব আৰু চৰকাৰ পক্ষক ঘেৰাও দিব লাগিব। এই ঘেৰাও এনেই চিঞৰ বাখৰ কৰিলে নহ'ব, এই ঘেৰাও নিয়ম নীতিৰ মাজেৰে আৰু তথ্যভিত্তিক হ'ব লাগিব। এতিয়া কথা হ'ল, আমি এই 24জনৰ ওপৰত কেনেকৈ আশা ৰাখিম যে যি 24জন সন্মানীয় বিধায়কে অসমৰ সামগ্ৰিক পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতি, আৰ্থসামাজিক পৰিস্থিতিৰ ওপৰত অসম বিধানসভাত বক্তব্য ৰাখিব, চৰকাৰক চকু টানিব। তেনেকুৱা পৰিৱেশ হ'ব নে নাই নাজানো, কিন্তু আমাৰ আশা, বিশেষকৈ মই যিখিনি যোৱা বিধানসভা দেখিছোঁ, সেই বিধানসভাৰ ভিতৰত আমি 3জন বিধায়ক এইবাৰো বিধানসভাত পাইছোঁ, আৰু এই 3জনৰ মাজত 2জনে অসমৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত জ্ঞান ৰাখে, ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত জ্ঞান ৰাখে, ধৰ্ম ভাষা নিৰ্বিশেষে তেখেতসকলে জ্ঞান ৰাখে, আৰু তেখেতসকলে কেৱল অসমৰে নহয়, ভাৰতৰ ৰাজনীতিৰ ওপৰত, পৃথিৱীৰ ৰাজনীতিৰ ওপৰতো কম বেছি জ্ঞান ৰাখে। গতিকে তেখেত দুজনৰ ওপৰত আমাৰ আশা আছে। তাৰ মাজতো মই আৰু এজন ছাবষ্টিটিউট হিচাপে আৰু এজনক মই আশা ৰাখিম যে 3জনে এইবাৰ অসম বিধানসভাত চৰকাৰ পক্ষক হলটেকত পেলাবলৈ সক্ষম হ'ব। বাকী যি আছে 21জন, তেখেতসকলক মই অনুৰোধ জনাম, এই 3জন বিধায়কৰ ওপৰত নজৰ ৰাখক। তেখেতসকলৰ জ্ঞানৰ পৰিসীমা যিমান আছে, সেই পৰিসীমাক আপোনালোকেও ফ'ল' কৰক, আপোনালোকেও সেই জ্ঞান ল'ব চেষ্টা কৰক। কাৰণ অসমৰ মুখ্যমন্ত্ৰী, পঢ়া শুনা কৰা মুখ্যমন্ত্ৰী, বিধানসভাত 126জন বিধায়কৰ মাজত হয়তো তেখেত একমাত্ৰ বিধায়ক যিজনে পঢ়া শুনা কৰে। চব বস্তু, যিকোনো নতুন বস্তু তেখেতৰ সন্মুখত অহাৰ লগে লগে তেখেতে সেই বস্তুটোৰ ওপৰত জ্ঞান ল'ব চেষ্টা কৰে, আৰু জ্ঞান লয়ো। আমি যিখিনি দেখিছোঁ যোৱা ইমান বছৰে, আৰু লোৱাৰ পিছতহে তেখেতে মুখ খোলে। কিন্তু আমাৰ অন্য কিছুমান বিধায়ক আছে, তেখেতসকলে পঢ়া শুনা নকৰে, জ্ঞান ল'ব চেষ্টা নকৰে, ৰাজনীতি কৰিব লাগে, ভোট ল'ব লাগে, লয়, আৰু পুনৰবাৰ 5 বছৰ পিছত আকৌ ৰাইজৰ মাজত আহি ক্ষমা খুজে। তো এইবাৰ আশা ৰাখিম যে যিহেতু এইবাৰ অসমৰ মুখ্যমন্ত্ৰীক যদি আপোনালোকে বিৰোধী পক্ষই হলটেকত পেলাব খোজে, আপোনালোকে জ্ঞানৰ পৰিসীমাটো বঢ়াওক, পঢ়া শুনা কৰক, সামগ্ৰিক পৰিস্থিতিৰ ওপৰত জ্ঞান ৰাখক। নহ'লে বিধানসভাত এইবাৰ বাজেটৰ ওপৰত বক্তব্য ৰাখিবলৈ আমাৰ বিৰোধী পক্ষত মানুহৰ অভাৱ হ'ব যেন অনুমান হৈছে। বাকীখিনিতো দেখা যাব।
এইবাৰ অনুৰোধ কৰিম যে আপোনালোকে এইবাৰ ভালকে পঢ়া শুনা কৰি এইবাৰ বিধানসভাত আহক আৰু যি তিনিজনৰ কথা কৈছোঁ তাৰ মাজত দুজন মানুহক আপোনালোকক দুজন সন্মানীয় বিধায়ক আপোনালোকে ফ'ল' কৰক। নাম মই নকওঁ, গোটেই অসমৰ ৰাইজে জানে যে কোন দুজন বিধায়কে পঢ়া শুনা কৰা বিধায়ক, কোন দুজন বিধায়কে সামগ্ৰিক পৰিস্থিতিৰ ওপৰত, সামগ্ৰিক সমস্যাৰ ওপৰত জ্ঞান ৰখা বিধায়ক। সেই দুজন বিধায়কক আপোনালোকে ফ'ল' কৰক। আমি ৰাইজেও ফ'ল' কৰোঁ, বিৰোধী পক্ষৰ মানুহে ফ'ল' কৰে, চৰকাৰ পক্ষৰ মানুহে ফ'ল' কৰে সেই দুজন বিধায়কক, কাৰণ সেই দুজন বিধায়কৰ মাজত জ্ঞান আছে, পঢ়া শুনা আছে আৰু শক্তি আছে, দায়বদ্ধতা আছে। ধন্যবাদ।